অশুনা পাৰ্থ কেন মতে গতি হুৱে তাৰ মোৰ জন্ম কৰ্ম গুণ জিকাৰ নে হুৱে দৃঢ়মতি থাকে জানি সিয়ে গতি পাৱে কাম ক্ৰোধ লোভ মোহ এৰিবেক ভয় মহিষে পৰম প্ৰিয় কৰিলে আশ্ৰয় অহৰ্নিশে মনে মোক চিন্তে নিৰন্তৰ এই জ্ঞান পুত হৈয়া তৰিলা বিস্তৰ পাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাক এৰি কেনে লোক স্বৰ্গক বাঞ্ছয় কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ আন দেৱ ভজে মোৰ নাহি সুখমানে নৰ জীৱা সুখমানে সিও খনেকে মাতৰ ভয় লাজ পাপ কন চাই পবতয় দুখে সাধে অলপ সুখ স্বৰ্গ জয় কৃষ্ণ জয় কৃষ্ণ পৰম শ্ৰদ্ধা গুৰু সমস্ত মহাগীতাৰ চতুৰ্থ অধ্যায় আৰম্ভ হৈছে জ্ঞান কৰ্ম সন্ন্যাস যোগ। এই জ্ঞান কৰ্ম সন্ন্যাস যোগ ইয়াৰ পৰমাৰ্থ বিচাৰত আমাৰ মনুষ্যসকলৰ কিয় ইমান গুৰুত্বপূৰ্ণ এই তত্ত্বটো আমি অকণমান বিশ্লেষণ নিশ্চয় আৰম্ভ কৰিব লাগিব। আৰু এই গীতা আচলতে প্ৰভু ভগৱন্তে অৰ্জুনক কিয় দিব লগা হ'ল তাৰো ৰহস্যটো আমি আৰম্ভণিতে অকণমান হৃদয়ঙ্গম কৰিব লাগিব। গতিকে এই গীতাৰ জৰিয়তে শ্ৰীকৃষ্ণ মহাপ্ৰভুৱে আত্মতত্ত্ব আমি কেনেকৈ ধাৰণ কৰিব পাৰোঁ অৰ্থাৎ নিজে নিজক কেনেকৈ বুজিব পাৰিম এই আত্মদৰ্শন আমি প্ৰতিজনে ল'ব পাৰিব লাগিব। যদি এই আত্মদৰ্শন ল'ব পাৰোঁ তেতিয়াহ'লে বিষয়ৰ সংসাৰৰ পৰা আমি নিজৰ পৰিচয়টো উদ্ধাৰ কৰি সেই বিষয় সংসাৰৰ জৰিয়তে আমি কৰ্ম ধৰ্ম কৰ্তব্য আমি নিষ্ঠা সহকাৰে পালন কৰিবৰ কাৰণে যাওঁতে সেই কৰ্ম যে আমি প্ৰকৃততে যিজন পৰম প্ৰভুৰ ইচ্ছাত সমস্ত জগত চলি আছে সেই পৰম প্ৰভুক আমি নিবেদন কৰি নিজৰ কৰ্ম ধৰ্মক ৰক্ষা কৰাৰ কাৰণত তেওঁৰ শ্ৰীচৰণত আমি নিজকে সমৰ্পণ কৰিব পাৰিম। এই তত্ত্বৰে এক মহা যুদ্ধৰ সূচনা কৰি মহাভাৰতৰ যুদ্ধ কৌৰৱ পাণ্ডৱৰ যুদ্ধ ভগৱন্তে
বহু দিনৰ পৰা পৰিকল্পনা কৰি আছে। সেই অনুসৰি তেওঁ নিজৰ প্ৰাণৰ বান্ধৱ, নিজৰ অংশ কৰা যমজ অৱতাৰে এদিন নৰ নাৰায়ণ ৰূপে জন্মগ্ৰহণ কৰিছিল। আৰু সেই নৰনাৰায়ণে দাপৰত কৃষ্ণ আৰু অৰ্জুন হিচাপে তেওঁলোকে লীলা কৰিবলৈ আহিছে। আৰু তাতে আত্মপুৰুষ ভগৱন্তে নিজেই সৰ্বযন্ত্ৰা হৈ তেওঁ সমস্তকে নিয়ন্ত্ৰণ কৰি আছে। আৰু জীৱাত্মা ৰূপী নৰক অৰ্জুনৰ ৰূপটো দি মায়া সংসাৰত তেওঁক ডুবাই তাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি, এই পাৰমাৰ্থিক জ্ঞান দিবৰ কাৰণে এক মহাযুদ্ধৰ জৰিয়তে ভগৱন্তে অৰ্জুনৰ ৰথৰ সাৰথি হ'ব লগা হৈছে। যেন অৰ্জুন আৰু কৃষ্ণ এই মহা যুদ্ধত এৰাই হ'ব লগা নহয়, ইজনে সিজনৰ চাহটোৰ দৰে যেন থাকিব লগা হয়। গতিকে এনেকুৱা এক সম্বন্ধত জীৱাত্মা আৰু পৰমাত্মাৰ যেনেকৈ বিষয় সংসাৰত এৰাই নাই, কৃষ্ণ আৰু অৰ্জুনৰো এই মহাযুদ্ধৰ মহাসংকটত এৰাই নাই। আৰু এই সূত্ৰে পৰমাত্মাই জীৱাত্মাক ৰক্ষা কৰা, উদ্ধাৰ কৰা দায়িত্বটো কৃষ্ণৰ জৰিয়তে অৰ্জুনৰ জৰিয়তে আমি সাধন কৰিবলৈ যাওঁতে অৰ্জুনক প্ৰথমতে প্ৰথম অধ্যায়ত বিখ্যাত যুগৰ জৰিয়তে সংসাৰী সমস্ত ব্যৱস্থাবিলাকত নিজৰ অকৰ্মণ্যতা আৰু নিজৰ দুৰ্বোধতা, যাৰ কাৰণত তেওঁ জানি বুজিও পাপ কৰিব লগা হয়, অপৰাধ কৰিব লগা হয়। এই জীৱনবোধটো অহাৰ পিছত তেওঁ সংসাৰৰ কৰ্মযুদ্ধৰ পৰা সন্ন্যাস ল'বৰ কাৰণে বিচাৰিছে। এইখিনিতেই কৃষ্ণই তেওঁক আত্মদৰ্শন দিবৰ কাৰণে প্ৰযত্ন কৰিছে যে তুমি নিজৰ ইচ্ছামতে, নিজৰ সিদ্ধান্ত মতে তুমি কোনো কৰ্ম কৰিব নোৱাৰা। তুমি নিজৰ সিদ্ধান্ত মতে কৰ্ম কৰিবলৈ যাওঁতে তুমি নিজকে চিনি লোৱা, তুমি আচলতে ক'ৰ পৰা আহিছা, কাৰ কাৰণে তুমি দুখ কৰিছা, কাৰ কাৰণে তুমি কষ্ট কৰিছা। এই সমস্ত আত্মদৰ্শন লাভ কৰিবৰ কাৰণে কৃষ্ণই প্ৰথম অধ্যায়তে অৰ্জুনক কৈছিল, যাক তুমি পিতৃ বুলি কৈছা, যাক তুমি ভাতৃ বুলি কৈছা, প্ৰকৃততে এইসকল কোন আৰু তুমি কোন? এইসকল কোনো কাৰো নহয়। যদি তুমি এইসকলক পৰম বন্ধু বুলি ভাবিছা, নিজৰ বুলি ভাবিছা, কুটুম বুলি ভাবিছা, কিয় তেওঁলোকে ইমান দিন তোমালোকক এনেদৰে মহা অত্যাচাৰ কৰিলে, মহা সংকটত পেলালে, সৰ্বস্ব কাঢ়ি লৈ তোমালোকক কিয় দিশহাৰা কৰিলে? সেইসকলৰ কাৰণে তুমি জীৱন উৎসৰ্গা কৰিবা, সেইসকলৰ মায়া মমতাত তুমি আবদ্ধ হৈ থাকিবা, তুমি কি পাবা? এই আত্মদৰ্শন দি ক'বলৈ গৈছে যে শ্ৰেষ্ঠজন হৈছে কোন? স্বয়ং প্ৰভু ভগৱন্ত। তেওঁৰ ইচ্ছামতেই কোনোবাই শত্ৰু হৈছে, কোনোবাই মিত্ৰ হৈছে, কোনোবাই বিজয়ী হৈছে। গতিকে সেইজনক চিনি পোৱা, সেইজনৰ লগত তোমাৰ সম্বন্ধ কি? কৃষ্ণই কৈছে মই তোমাৰ ৰথৰ সাৰথি হৈ আছো। আৰু সেইজন কোন? স্বয়ং যিজনে গোটেই সৃষ্টিখন নিয়ন্ত্ৰণ কৰিছে, সেইজন হৈছে মই বাসুদেৱ, মই কৃষ্ণ। মোৰ আজ্ঞা অনুসৰি সমস্তবিলাকে কৰি আছে। গতিকে মোক নোসোধাকৈ তুমি যুদ্ধত ধনুকাঁড় তুমি পেলাই দিছা। গতিকে মই কোন সেইটো তুমি চিনিবা। তুমি কোন? তোমাৰ আৰু মোৰ লগত আজন্ম কি সম্বন্ধ? আজি মই এই অজ্ঞানতাখিনি তোমাক দূৰ কৰাই দিম। তাৰপিছত প্ৰভু ভগৱানে দ্বিতীয় অধ্যায়ৰ জৰিয়তে এই সাংখ্য জ্ঞান তত্ত্ব বা আত্মজ্ঞান তত্ত্ব তেওঁ প্ৰদান কৰিলে। কিন্তু ইমানেই বিষয়ত মোহিত হৈ আছে অৰ্জুন, তেওঁ এই আত্মজ্ঞানৰ তত্ত্ব বুজিবৰ কাৰণে তেওঁ সমৰ্থ নহ'ল। আৰু কৃষ্ণৰ কথা তেওঁ মানিবৰ কাৰণে কেতিয়াও বাধ্য নহ'ল। নানা ধৰণৰ প্ৰশ্ন সুধি এক প্ৰকাৰ অৰ্জুনে ক'বলৈ গৈছে যে মই যদি যুদ্ধ নকৰোঁ তেতিয়াহ'লে এইখন যুদ্ধ
কোনো কাৰণতে হ'ব নোৱাৰে। কাৰণ মই যুদ্ধ নকৰিলে দাদা যুধিষ্ঠিৰে যুদ্ধ কৰাৰ সাহস কৰিব নোৱাৰে। মই যুদ্ধ নকৰিলে ভীমেও কোনো কাৰণতে অকলশৰে যুঁজিবলৈ তেওঁ সাহস নকৰে। আৰু নকুল সহদেৱেতো কোনো কাৰণতে আগবাঢ়িবলৈ নোৱাৰে। মই যদি যুদ্ধ নকৰোঁ দুৰ্যোধনে কি কৰিব? যি কৰে কৰক, তেওঁ অন্যায় কৰিছে, তেওঁ অবোধ অজ্ঞানী, তেওঁ যি কৰে কৰক। কিন্তু মই যদি জ্ঞানী হওঁ, মই যদি ধাৰ্মিক হওঁ, তেওঁ ভুল কৰিলে বুলি মই কৰিম নেকি? এই আত্ম অহংকাৰটো নাশ কৰিবৰ কাৰণে দ্বিতীয় অধ্যায়ৰ আত্মদৰ্শন সংখ্যাবোৰ তত্ত্ব প্ৰদান কৰিলে। তাৰ পিছতহে অৰ্জুনৰ মনত কিছুমান কথাই ক্ৰিয়া কৰিছে। এটা এটাকৈ কৃষ্ণক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে। তুমি যদি এইটো কৈছা তেতিয়াহ'লে কেনেকৈ হ'ব? কৰ্ম নকৰিলে কোনো কাৰণতে জীৱন সাৰ্থক নহয়। গতিকে মই কৰ্ম কৰিছোঁ, এই কৰ্ম ফল মই পাব লাগিব। কৃষ্ণই কৈছে তৃতীয় অধ্যায়ৰ জৰিয়তে কৰ্মযোগ প্ৰদান কৰিছে। হয়, মনুষ্যই সমস্ত জীৱই বিষয় কৰ্মৰ জৰিয়তে নিজক চিনি পাব লাগিব। গতিকে সেই দৰ্শনত কৰ্মটো শ্ৰেষ্ঠ হ'ব পাৰে। কাৰণ কৰ্ম নকৰিলে কোনো জীৱৰ দেহ বাচি নাথাকে। শৰীৰটো দেহটো কিয় দিয়া হৈছে? দশ ইন্দ্ৰিয় কিয় দিয়া হৈছে? কৰ্ম কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে এই সমস্তবিলাক ঈশ্বৰে দিছে আৰু সেই কৰ্ম ঈশ্বৰৰ নামতে সমৰ্পিত হ'ব লাগিব। ঈশ্বৰৰ নামৰ সমৰ্পিত যদি নহয়, সেই কৰ্ম কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। তাৰপিছত কৈছে যে তুমি কৰ্ম কৰিলেও নহ'ব, তুমি জ্ঞান ল'ব লাগিব। কি কৰ্ম কৰিছা তোমাৰ নিজৰ বোধগম্য হ'ব লাগিব। তুমি যিটো কৰ্ম কৰিছা সেই কৰ্মটো সঠিক হয় নে নহয় তাৰ জ্ঞানটো নাথাকিলে তুমি কৰ্ম কৰি কেতিয়াও সুখী হ'ব নোৱাৰা। কৰ্ম কৰি কেতিয়াও তাৰ ফল ভোগ কৰিব নোৱাৰা। গতিকে জ্ঞান, কৰ্ম আৰু যিটো ভাৱনা, সেই ভাৱনাটো আমি ল'ব লাগিব। কৰ্ম কৰি আমি ফল পাওঁ, কিন্তু ফল পালে আমাৰ কি হ'ব? ফল পালে পুনৰ বিষয়ৰ লগত আমাৰ সম্বন্ধ থাকিব। দুৰ্বাৰ আশা আকাংক্ষাই আমাৰ গোটেই মন বুদ্ধি এটা কৰ্মমুখী কৰি যাওঁতে নিজৰ প্ৰকৃত জন্ম যিটো ৰস, ৰূপ, গুণ, স্পৰ্শ, এই সমস্ত আধ্যাত্মিক তত্ত্বখিনি, ৰহস্যখিনি আমি জানিব নোৱাৰিম। গতিকে কৰ্ম তুমি কৰিবা, জ্ঞানৰ জৰিয়তে তুমি সেই কৰ্ম কৰিবা, কিন্তু ফল তুমি কেতিয়াও আশা নকৰিবা। গতিকে সেই কথাটো, সেই ভাৱনাটোকে কোৱা হৈছে সন্ন্যাস। জ্ঞানো আছে, তোমাৰ কৰ্মও আছে, কিন্তু ফলাফল বাঞ্ছা নকৰি তুমি সেই কৰ্ম কেনেকৈ কৰিবা, সেই কৰ্ম কৰি কেনেকৈ সুখী হ'বা, তাৰ পৰমাৰ্থিক তত্ত্বত কৈছে তুমি ঈশ্বৰক অৰ্পণ কৰি সেই জ্ঞান কৰ্ম তুমি যদি সমৰ্পণ কৰি কৰ্ম কৰা, কৰ্ম ফলৰ বাঞ্ছা তোমাৰ নাহিব। কাৰণ তুমি জানিবা যে এই কৰ্ম মোৰ কাৰণে নহয়, এই কৰ্ম ঈশ্বৰৰ কাৰণে। ঈশ্বৰে সৃষ্টি কৰিছে জগত, ঈশ্বৰে সৃষ্টি কৰিছে সমস্ত জীৱ, আৰু ঈশ্বৰে নিৰ্ণয় কৰি থৈছে কোন জীৱই কি কি কৰ্ম কৰিব লাগিব। এই আত্মতত্ত্ব গ্ৰহণ হ'লে নিজে কৰা কৰ্মক কেতিয়াও নিজৰ বুলি তুমি ভাবিব নোৱাৰা। এই ঈশ্বৰৰ কৰ্ম বুলি সমৰ্পণ কৰিলে তুমি তাৰ পৰা ফল বাঞ্ছা নকৰাকৈ সেই কৰ্ম কৰি তুমি মহা আনন্দ পাবা। যদি সেই ফল বাঞ্ছা কৰা, ঈশ্বৰকটো বুজিব নোৱাৰাই, আৰু সেই কৰ্মৰ জৰিয়তে যিটো ফল তুমি পাবা সেই ফলে তোমাক সুখী কৰিব নোৱাৰে। আৰু মহাফল পাবৰ কাৰণে তোমাৰ দুৰ্বাৰ আসক্তি বাঢ়ি গৈ থাকোঁতে জীৱনত কোনো দিন তুমি সুখ নাপাবা, শান্তি নাপাবা, আৰু পৰমানন্দ সুখটো লাভ কৰিব নোৱাৰাই তুমি নিজৰ সম্বন্ধেও তুমি জানিব নোৱাৰা। এই কাৰণে পিছৰ যিটো অধ্যায়, এতিয়া চতুৰ্থ অধ্যায়ত কৈছে যে কৰ্ম আৰু সন্ন্যাস আমি কেনেকৈ আমি গ্ৰহণ কৰিব পাৰিম। তাৰ কাৰণে আজি এই মহাগীতাৰ যি চতুৰ্থ অধ্যায়, সেই চতুৰ্থ অধ্যায়ত
সুন্দৰভাৱে তত্ত্ব নিবেদন কৰিছে। এতিয়া অৰ্জুনক পদপন্থে উল্লেখ কৰিছে, যদি তুমি জ্ঞান আৰু কৰ্ম এই দুয়োটাৰ সন্ন্যাস বিচাৰা, তেতিয়াহ'লে তুমি মোক জানিব পাৰিব লাগিব। কিন্তু মোক কোনে জানিব পাৰিব? গতিকে সেই পদত উল্লেখ কৰিছে, আছে আন কৰ্ম মূৰ জন্ম জানিবাৰ, শুনা পাৰ্থ কেনেমতে গতি হৈ তাৰ। যিসকলে ঈশ্বৰক জানিবৰ কাৰণে, বুজিবৰ কাৰণে যাৰ সামৰ্থ্য আছে, সেইসকলে কি গতি পাব পাৰে মই তোমাক কওঁ। মোৰ জন্ম কৰ্ম গুণ যি কাৰণে হৈ দেহ মতি থাকে জানি সিও বুজি পায়। এইখন সংসাৰত যদি মোক কোনোবাই জানিব বিচাৰে, নিজৰ কথা পাহৰি গুচি যাব। ভগৱন্তই কিয় সৃষ্টিখন কৰিলে, ভগৱন্তৰ কিয় নিৰাকাৰ সাকাৰ এই দুইটা ৰূপে ধাৰণ কৰিব লগা হয়, এই তত্ত্বটো যিসকলে জানিব পাৰে সেইসকলে পৰম গতি পাব পাৰে। আৰু কৈছে যে কেনেকে পাব মোক জানিবলৈ, মোক কেনেকে বুজি পাব? যে কাম ক্ৰোধ লোভ মোহ এৰিবে ভয়, মইকে পৰম প্ৰিয় কৰিবে আশ্ৰয়। তেওঁলোকৰ আত্মজ্ঞানত এই কথাটো আহিব। অন্তৰ্যামী প্ৰভু ভগৱন্ত সমস্ত দেহৰ জীৱ দেহৰ ভিতৰত পৰমাত্মা ৰূপে নিৰ্বিকাৰ ৰূপে তেওঁ থাকে। এই দৃঢ় বিশ্বাসটো যেতিয়া থাকিব তোমাৰ, তেতিয়া তুমি নিজৰ অস্তিত্বটো তুমি নগণ্য কৰি কৰিব পাৰিবা। সেইজন আছে কাৰণে মই আছো। প্ৰকাণ্ড দেহ এটা সুন্দৰ কৰিছো, কাৰ কাৰণে? তেওঁ ভিতৰৰ পৰা যদি আমাক সুন্দৰ কৰি তোলে, বাহিৰত আমি সেই সুন্দৰতাটো আমি পাব পাৰো। কিন্তু ভিতৰৰ থকা যদি আমাক যদি সেই সুন্দৰতাটো নিদিয়ে, বাহিৰত যিমানেই আমি নিজকে সদায় কৰে যত্ন নকৰো কিয়, সেই সুন্দৰতাই কেতিয়াও এক প্ৰাকৃতিক এটা ৰূপ নাপায়। আৰু সেইকাৰণে সেইজনে কাম ক্ৰোধ লোভ মোহ মাত মতিকে আদি কৰি চৰকাৰে আমাক দিছে, দশ ইন্দ্ৰিয় দিছে, পঞ্চভূত দিছে, পঞ্চ তন্মান্ত দিছে, মন বুদ্ধি চিত্ত অহংকাৰ এই বৃত্তিবিলাক দিছে, আৰু সেই বৃত্তিৰে তেওঁ কৰ্ম কৰি আছে। গতিকে সেইকাৰণে কৈছে যে কাম ক্ৰোধ লোভ মোহৰ যিটো আমাৰ বিষয় সংশয়, সেই সংশয়টো দূৰ নহলে আমি ঈশ্বৰক চিনিব নোৱাৰো, বুজিব নোৱাৰিম। কেতিয়া দূৰ হ'ব? এই আত্মা ঈশ্বৰক যেতিয়া আমি হৃদয়ত অনুভৱ কৰিব পাৰিম যে তেওঁ আছে কাৰণে মই আছো। তেওঁ সৰ্বসাক্ষী, মই তেওঁক সাক্ষী দিব নোৱাৰো। সমস্তকে মই আঁৰ কৰিব পাৰো, কিন্তু অন্তৰ্জাত প্ৰভু ভগৱন্তজনক মই আঁৰ কৰিব নোৱাৰো। গতিকে এই আত্মতত্ত্ব থাকিলে তেওঁৰ ওচৰতে যদি কাম ক্ৰোধ লোভ মোহ ইন্দ্ৰিয়বিলাকক যদি সমৰ্পণ কৰো, তেতিয়াহ'লে আমি সংশয়মুক্ত হ'ব পাৰো। সেইকাৰণে কৈছে যে অহৰ্নিশে মনে মুখ চিন্তে নিৰন্তৰ, এই জ্ঞান পুত হুয়াত তৰিলা ঈশ্বৰ। যেতিয়া মোক আত্মদৰ্শনত তেওঁ চিনি পাব, অহৰ্নিশে মোৰ চিন্তাতে তেওঁ যেতিয়া নিমগ্ন থাকিব, জানিবা তেওঁ অতি জ্ঞানপুষ্ট হৈ গ'ল আৰু তেওঁ সংসাৰ কৰিব। গতিকে সেইজন কৃষ্ণক, সেইজন প্ৰভু ভগৱন্তক বাহিৰত চিনি পোৱাটো সহজ নহয়। স্বয়ং অৰ্জুনে এতিয়া উপলব্ধি কৰিব পৰা নাই যে তেওঁৰ লগত সখী ৰূপে, বান্ধৱ ৰূপে, তেওঁ মোমায়েকৰ পুত্ৰ, জ্যেষ্ঠ ভাতৃৰূপে তেওঁৰ সন্মুখত আছে। নৰ বুলি তেওঁ জ্ঞান কৰিছে, কিন্তু সেইজনে পৰিচয় দিছে মই নৰ নহয়, মই নাৰায়ণ, তুমিহে নৰ। এইকাৰণে মই বুজি পোৱা নাই যে মই কিয় তোমাৰ ওচৰলৈ আহিছো। তুমি আৰু মই যে এৰাই দি হ'ব নোৱাৰো, এই তত্ত্বটো তুমি জনা নাই, কিন্তু মইতো জানো। কাৰণ তুমি আৰু মই কোনো কাৰণতে এৰাই দি হ'ব নোৱাৰো। তুমি অজ্ঞানত আছা কাৰণে তুমি জানিব পৰা নাই, মায়াত আছা মহত আছা তুমি জানিব পৰা নাই। কিন্তু মই মায়াতো নাই, মই অন্ধকাৰতো নাই,
মই নাৰায়ণ, মই সমস্ত জানো। যি কৰ্ম আজি মই সাধন কৰিব লাগে, মই নাৰায়ণ ৰূপে সেই কৰ্ম নিজে কৰিব নোৱাৰো। মই কাৰ জৰিয়তে কৰিব লাগিব? নৰ ৰূপেৰে, নৰৰ জৰিয়তে মই সেই কৰ্ম কৰিব লাগিব। মই যি কৰ্ম কৰিম তোমাৰ জৰিয়তে কৰ্ম কৰিব লাগিব। এই কাৰণে ঈশ্বৰৰ যিটো ইচ্ছা নৰেহে সাৰ্থক কৰিব পাৰে। এই কাৰণে মই তোমাৰ মনৰ অন্ধকাৰ মই দূৰ কৰিবৰ কাৰণে মই তোমাৰ ৰথৰ সাৰথি হৈ আছো। সেইকাৰণে কৈছে যে এই জ্ঞানপুত হৈ তৰিলা বিশ্বৰ। সেই আত্মদৰ্শনত মোক যদি চিনি পোৱা তেতিয়াহ'লে তুমি তৰি যাবা। এই মুহূৰ্ততো তুমি যদি মোক চিনি পোৱা নাই তেতিয়াহ'লে তুমি তৰিব নোৱাৰিবা। তাৰপিছত অৰ্জুনৰ মনত সংশয় আহি গ'ল, ভয় আহি গ'ল, বিশ্বাসো আহি গ'ল। সঁচাকৈ তেওঁ পেহীয়েকৰ পুত্ৰ, এই পেহীয়েকৰ পুত্ৰ কৃষ্ণ সঁচাকৈ মানুহ নহয় নেকি? সঁচাকৈ ঈশ্বৰ হয় নেকি? তেওঁৰ মতেও সমস্ত কৰ্ম কৰিছো নেকি? এই ভাৱনাবিলাক অহাৰ কাৰণত তেওঁৰ মনত যি শংকা আহিছে সেই শংকাটো এতিয়া তেওঁ ব্যক্ত কৰিছে যে পাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাকো এই কোনে লোকৰ স্বৰ্গক বাঞ্ছায়। কৃষ্ণ বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ, আন দেৱ ভজে মোৰ নাহি অধিকাৰ। ইমান ডাঙৰ এটা সংশয় ব্যক্ত কৰিছে। অৰ্জুনে কৈছে, হে প্ৰভু, তোমাৰ কথাটো যদি সত্য হয়, নৰলোকে তোমাক বাঞ্ছা কৰিলে, তোমাক দৰ্শন কৰিলে সংসাৰৰ সমুদ্ৰৰ পৰা বিষয়ৰ পৰা মুক্ত হ'ব পাৰে। তেনেহ'লে এই নৰসকলে তোমাক নভজি কিয় স্বৰ্গৰ বাঞ্ছা কৰে? কিয় দেৱতাসকলক পূজা কৰে? তোমাক কিয় বুজি নাপায়? তোমাক কিয় পূজা কৰিব নোৱাৰে? তুমি কিয় সেই জ্ঞানটো তেওঁলোকক দিয়া নাই যে দেৱক পূজা নকৰিবা, মোক পূজা কৰা? এই জ্ঞানটো তেওঁলোকক নিদিয়া কিয়? গতিকে এইসকলে তোমাক নভজি সংসাৰত মজি থাকে, তুমি কিয় চাই থাকা? এই প্ৰশ্নটো অৰ্জুনৰ মনত আহিছে। তাৰ উত্তৰ তেতিয়া প্ৰভু ভগৱতী কৈছে এনেদৰে, কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ, আন দেৱ ভজে মোৰ নাহি অধিকাৰ। এটা বাক্য তেওঁ কৈছে, মোক কিয় এই নৰসমূহে ভজিব নোৱাৰে জানা? পূৰ্বৰ এটা সংস্কাৰ আছে। অৰ্থাৎ এটা জনমতেই ভগৱন্তৰ কৃপা লাভ কৰাটো সহজ নহয়। এটা জনমত তেওঁ যিমানবিলাক আশা কৰিব, আকাংক্ষা কৰিব, ধৰ্ম কৰিব, কৰ্ম কৰিব, পাপ কৰিব, তাৰ ফল পিছৰ জন্মত তেওঁ পাব লাগিব। এই সংস্কাৰ লৈ মনুষ্যসকলে কোনোবাই মোক পাব পাৰে, কোনোবাই মোক নাপায়। কাৰণ পূৰ্বৰ জন্মত যদি তেওঁ কিবা এটা দুৰ্বাৰ বাঞ্ছা আছে, মই সেই বাঞ্ছাটো তেওঁ পূৰণ কৰাবই লাগিব। যদি তেওঁ মুক্তি পাব বিচাৰে নাই, মজি থাকিব বিচাৰে, তাৰ কাৰণে তেওঁ ঐশ্বৰ্য বিচাৰে, ধন বিচাৰে, দৌলত বিচাৰে, ৰজা হ'ব বিচাৰে, অন্যান্য ৰূপ বিচাৰে, সেই জনমতটো তেওঁ নাপালে মই পিছৰ জনমত তেওঁলোকক সেইখিনি প্ৰদান কৰিবলৈ যেতিয়া বাঞ্ছা কৰোঁ, তেতিয়াই তেওঁলোকে মোক বুজি নাপায়, তেওঁলোকে মোক চিনিব নোৱাৰে। কাৰণ পূৰ্বৰ জন্মৰ সংস্কাৰ সূত্ৰে তেওঁলোকে মোক খুজিব নোৱাৰাৰ কাৰণত মুক্তিৰ যিটো ব্যৱস্থা তেওঁলোকে দেখিব নোৱাৰে, বুজিব নোৱাৰে। আত্মদৰ্শনত তেওঁলোকৰ জ্ঞান বুদ্ধি প্ৰকট নহয়, আৰু মই তেওঁলোকক মায়াৰে আচন্ন কৰি ৰাখোঁ। সেইকাৰণে কৈছে, যেন সংগমত সুখে দুখে মানে নৰ, জীৱা সুখ মানে সিও খনেক মাতৰ, লাজ ভয় পাপক নচাই প্ৰৱৰ্তাই, দুখে সাধে অল্প সুখ স্বৰ্গ কেহি নাই। এটা সুন্দৰভাৱে ব্যক্ত কৰিছে যে বিষয়ৰ আসক্তিসমূহৰ সংসাৰত যেনেকৈ মই বিলীন কৰি থৈছোঁ, সেই বিষয়ৰ সুখ আৰু আসক্তিৰ মাজত যেতিয়া কৰ্ম কৰিব লাগে নিজে পাহৰি যায়। অকণমান সুখৰ কাৰণে দুৰ্বাৰ আকাংক্ষা কৰিবলৈ যাওঁতে কেৱল দুখৰ ওপৰত দুখ পাব লগা হয়। যি অকণমান সুখ পায় সেই সুখৰ কাৰণতো আৰু দুখ বুজিব লগা হয়। যেনেকৈ লাজ ভয় শংকা সমস্তবিলাক এই বিষয়ৰ আসক্তি হেৰুৱাই পেলাব লগা হয়। কামবশত
ক্ৰোধবশত লোভবশত নিজৰ কথা পাহৰি কি কৰিব লাগে এই সম্বন্ধখিনি তেওঁ ৰক্ষা কৰিবলৈ যাওঁতে লাজ মান অভিমান সমস্ত তেওঁ ত্যাগ কৰি যিটো পায় সেই পোৱাটো তেওঁ স্বৰ্গৰ সুখ বুলি অগণ্য কৰে। কিন্তু সেই স্বৰ্গ সুখেই এদিন তেওঁ মহা দুখত আকৌ পতিত কৰাব। কাৰণ বিষয়ৰ সুখ খন্তেকীয়া, মুহূৰ্তৰ কাৰণে এই বিষয়ৰ সুখ। গতিকে ইন্দ্ৰিয় আসক্তিক এটা উদাহৰণ দি কৈছে। স্বামী আৰু স্ত্ৰী, পুৰুষ আৰু নাৰীৰ মাজত ইন্দ্ৰিয় সুখ আৰু সংগম এক মুহূৰ্তৰ কাৰণে স্বৰ্গীয় অনুভূতি হ'ব পাৰে, কিন্তু তাৰপিছত সেই কৰ্ম ফল ভুগিবৰ কাৰণে সকলোৱে আমি বাধ্য। কিয়? সেই সামান্য সুখৰ সংগমত কি হয় যে দুৰ্ঘুৰ বিষয়ৰ সংসাৰৰ সংকটৰ মাজত আমি আবদ্ধ হ'ব লগা হয়। স্ত্ৰীক ভৰণ পোষণ দিব লাগে, পুত্ৰ পৰিবাৰ সমস্ত তাৰ কাৰণে আমি দায়বদ্ধ হ'ব লাগে। তেওঁলোকৰ ভৰণ পোষণ, অভাৱ অভিযোগ, সুখ স্বাচ্ছন্দ্য এই সমস্ত কৰ্ম কৰোঁতে কৰোঁতে নিজৰ সম্বন্ধে আমি পাহৰি যাওঁ। মই কিয় এইখন সংসাৰলৈকে আহিছিলোঁ, কি কৰিব লাগিছিল, কি কৰি আছোঁ, এই আত্মজ্ঞান তেওঁ হেৰুৱাই পেলাবৰ কাৰণে বাধ্য হয়। গতিকে এই সকলো লোকে ঈশ্বৰক কেনেকৈ বুজিব? যিসকলে নিজকে চিনি নাপায়, যিসকলে মোক চিনি নাপায়, সেইসকলে কেৱল বিষয়ৰ সংসাৰৰ পৰা কেনেকৈ ভোগ আহৰণ কৰিব পাৰে, দ্ৰব্য আহৰণ কৰিব পাৰে, তাৰ চিন্তাত থাকোঁতে বিষয়ত মজি সেইসকলে পূৰ্বৰ সংস্কাৰ ভুগিবৰ কাৰণে বাধ্য হয়। এনেদৰে অৰ্জুনৰ আগত সমস্ত আধ্যাত্মিক জ্ঞান এতিয়া স্বয়ং কৃষ্ণ ভগৱানে প্ৰদান কৰি আছে। আহক ইয়াৰ পিছত পুনৰ জয় কৃষ্ণ। কৃষ্ণ ইন্দ্র চন্দ্র আদি দেবতা পূজয় আটার ফল দাতাময় অজানিবা নিশ্চয় এই নানা বুদ্ধি কৰি ভজে দেৱতা যেন মতে ভজে সেই মতে পাৱে ফল বিভূতি সহিতে সেৱা লক্ষ্মী কৰে মোক কল্প বৃক্ষ এৰি সেৱা কৰ লক্ষ্মীৰ কথা পাইলে হুৱে কীট যত সুখ ঐশ্বৰ্যৰ লক্ষ্মীয়ে অধিকাৰ হেন বুদ্ধি নাই মই লক্ষ্মীৰ ভিতৰ যদি বাস কামে থাকি মোৰ পূজা কৰে মই দত্ত ভোগ ভুঞ্জি তথাপি মান দেৱ ভজি যদি অল্প ফল পাই
কিন্তু কর্ম ছিদ্রে নষ্ট বিনাশক যায়। কর্ম কিয়া উপবাসে যত পাবে কষ্ট দৈব মন্ত্র গাই ছিদ্রে পূর্ব পরে নষ্ট মুহুরকর মর দিল মাত্র নষ্ট নাই নজানি করক যদি বিশ্বাস যাই মই অন্ত যাবি মোক ভিন্ন শুদ্ধ দেৱ ভুজি তাৰ শুদ্ধ ফল জয় কৃষ্ণ। ইমান সুন্দৰভাৱে ইমান সহজ সৰল হিচাপে আজি অৰ্জুনৰ আগত শ্ৰীকৃষ্ণই সমস্ত আধ্যাত্মিক জ্ঞানখিনি প্ৰদান কৰি গৈছিল। এতিয়া তেওঁ প্ৰশ্ন কৰিছিল যে তোমাক ভজিয়ে যদি সমস্ত নৰই যদি মুক্তি পায়, তোমাক নভজি অন্য দেৱক কিয় বুজে? তাৰ উত্তৰ কৈছে পূৰ্বৰ সংস্কাৰ যাৰ আছে সেই অনুসৰি নৰসকলে দেৱতাক পূজা কৰে, ঈশ্বৰক পূজা কৰে, নিজৰ কৰ্ম ধৰ্ম মতে এটা জনমতেই সেইখিনি কৰ্ম কৰিব নোৱাৰে। পূৰ্ব সংস্কাৰ আছে। এইকাৰণে কোনোবাই ইন্দ্ৰ চন্দ্ৰ বায়ু বৰুণ আদি দেৱতাসকলক পূজা কৰে, তেওঁলোকৰ পৰা ফল পাবলৈ বিচাৰে। কিন্তু তেওঁলোকে নাজানে যি দেৱতাসকলক তেওঁলোকে পূজা কৰে সেই দেৱতাসকলেও মোৰ পৰাহে কিবা পায়। মই দিয়া ফলসমূহকহে তেওঁলোকৰ এই ভক্তসকলক যিসকলে তেওঁলোকক পূজে সেই সমস্ত মোৰ পৰা নিয়া ফলখিনিহে ভগাই দিয়ে। কিন্তু এইখিনিতে এটা পাৰ্থক্য আছে। সমস্ত ফল যদি মই দিওঁ, দেৱতাসকলৰ পৰা পোৱা মোৰ পৰা পোৱাৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য এটাই যে দেৱক পূজা কৰিলে মোৰ কৃপা নাপায়, কাৰণ মই সৰ্বসাক্ষীজন সকলোৰ হৃদয়ত আছো, মোক চিনি নাপায়। দেৱতাসকল ওপৰত আছে, স্বৰ্গত আছে, তেওঁলোকক বাঞ্ছা কৰিলে লগত থকাজনক বাঞ্ছা নকৰিলে। গতিকে সেই স্বৰ্গৰ দেৱতাক যদি পূজা কৰে, মই দিয়া ফলখিনি তেওঁ কেনেকৈ দিয়ে নিদিয়ে তাত মোৰ অধিকাৰ নাই। ইন্দ্ৰক যদি কোনোবাই পূজে, বায়ুক যদি, বৰুণক যদি, অগ্নিক যদি কোনোবাই পূজে, মই ইন্দ্ৰক নকওঁ যে তুমি তেওঁক ইমানখিনিহে দিয়া, ইমানখিনি নিদিবা। মই কেতিয়াও সেইটো নকওঁ, কাৰণ মোৰ ওপৰত সেইটো তেওঁলোকৰ ওপৰত মোৰ অধিকাৰ নাই। যাক যেনেকৈ দিয়ে দিব। গতিকে সেইকাৰণে দেৱ পূজাত কৰ্মদোষ থাকে। সেই দেৱতাসকলে যদিও তেওঁলোকে ইষ্ট ভৰ দিয়ে, তাৰ মাজতে তেওঁলোকে এটা পৰীক্ষা কৰে যে মোক শুদ্ধভাৱে পূজা কৰিছে নে নাই, বিধি অনুসাৰে তেওঁলোকে মোক বিচাৰিছে নে নাই। যদি বিধি অনুসাৰে তেওঁলোকে বিচৰা নাই, তেতিয়াহ'লে তেওঁলোকে সেই চিত্ৰটোত বৰদান দিয়াৰ সলনি, ফল দিয়াৰ সলনি তেওঁলোকক সেই চিত্ৰ দুখত পেলাই নানা ধৰণৰ সংকটত তেওঁলোকক পেলাব। গতিকে দেৱতা পূজা কৰা আৰু মোক পূজা কৰাৰ মাজত সেইটোৱে পাৰ্থক্য যে মই কিন্তু ভকতক কোনো কাৰণতে মই চিত্ৰ নধৰোঁ। দেৱতাই কিন্তু চিত্ৰ ধৰে। তুমি যদি মোক ভালদৰে পূজা কৰিছা তেতিয়াহ'লে সন্তুষ্ট, যদি তুমি ভুল কৰিছা তেতিয়াহ'লে তুমি তাৰ প্ৰায়শ্চিত্ত ভুগিবৰ কাৰণে প্ৰস্তুত থাকা। কিন্তু যিজনে মোক পূজা কৰে
মই অন্তৰ্যামী ৰূপে সৰ্বসাক্ষী ৰূপে মই হৃদয়ত আছো। মোক পূজা কৰিলে তেওঁৰ যি কৰ্ম দুখ নহওক কিয় তাত মই কেতিয়াও দোষাৰোপ নকৰোঁ। সৰু ল'ৰা এটাই যেতিয়া সাধাৰণ ভুল কৰে, পিতৃ মাতৃয়ে সেই সাধাৰণ ভুলটো কেতিয়াও গ্ৰহণ নকৰে। কিন্তু সেই সাধাৰণ ভুলটো যদি সেই সৰু ল'ৰাটোৱে নিজৰ ল'ৰাটোৱে কৰাৰ পৰিৱৰ্তে আনৰ ল'ৰাটোৱে যেতিয়া কৰিব, তেতিয়াহ'লে তাত ছিদ্ৰ আহিব। তদ্ৰূপ সমস্ত জীৱই মোৰেই অংশ। মই সকলোৰে পৰম আত্মাত মই আছোঁ, কিন্তু মই সুপ্ত হৈ আছোঁ। মোক কোনেও দেখা নাই, ময়ো সেইকাৰণে জনাই দিয়া নাই মই তোমাৰ লগত আছোঁ। কিন্তু যিজনে দেখিব, জানিব, ভুল শুদ্ধ যিয়েই নহওক, তেওঁ মোক পূজা কৰিলে, মোক সেৱা কৰিলে, তেওঁ নিবিচৰাকৈ মই বহুত বস্তু দিব পাৰোঁ। গতিকে এই দেৱ পূজা কৰাৰ যিটো ফল, এই ফলটোলৈ যিসকলে নিজৰ বিষয়ৰ সম্ভোগ বিচাৰে, সুখ বিচাৰে, তেওঁলোকে মোক বুজিব নোৱাৰে। সেইকাৰণেই মুক্তিৰ ব্যৱস্থাটো তেওঁলোকৰ কাৰণে বহুত দূৰত। কিন্তু অৰ্জুনে কৈছে, মই কিয় তোমাৰ ওচৰলৈ আহিছোঁ? তুমি মোক আজিলৈকে তুমি ভজা নাই, আজিলৈকে তুমি মোক ভক্তি কৰা নাই। মহা যোগীসকলে, তপস্বীসকলে যুগ যুগ ধৰি তপস্যা কৰিও মোৰ দৰ্শন নাপায়। কাৰণ মই চাই থাকোঁ যে তেওঁলোকৰ আত্মবুদ্ধি বিষয়ৰ লগত জড়িত যদি হৈ আছে, তেতিয়াহ'লে মই তেওঁলোকৰ লগত নাই। কিন্তু তুমিতো মোক কোনো দিন মোক ঈশ্বৰ বুলি জ্ঞানেই কৰে নাই, পূজা কৰাটো দূৰৰ কথা। তথাপিও মই তোমাৰ লগত কিয় আছোঁ? কাৰণ মই চিনি পাইছোঁ যে তুমি আৰু মই অভিন্ন। গতিকে এই অভিন্নতাটো তুমি উপলব্ধি কৰিব লাগিব। কাৰণে পূৰ্বজন্মৰ সংস্কাৰ তোমাৰ আছে কাৰণে মই তোমাক এতিয়া এৰিব পৰা নাই। কিন্তু সেইসকলৰতো সংস্কাৰ নাই, গতিকে সেইসকলে মোক বুজিব নোৱাৰে। গতিকে এতিয়া তেওঁ কৈছে, তোমাৰ বিষয়ে যিমানবিলাক সম্বন্ধ লোক আছে, কিবা নহয় কিবা এটা কৰ্ম দোষত এতিয়া মোৰ পৰা আঁতৰত আছে। পিতামহ ভীষ্মই হওক, গুৰু দ্ৰোণই হওক, মহাৰথী কৰ্ণই হওক, ধৃতৰাষ্ট্ৰকে আদি কৰি এই সমস্তবিলাকেতো মোক চিনি পায়, মোক বুজি পায়। কিন্তু পূৰ্বৰ জন্মত তেওঁলোকৰ কিবা এটা কৰ্ম দোষৰ কাৰণে এতিয়া তেওঁলোকে জানিও নজনা হৈ আছে, বুজিও নুবুজা হৈ আছে, কাৰণ পূৰ্বৰ সংস্কাৰ ভুগি আছে। কিন্তু মই তোমাক মুক্ত কৰিবৰ কাৰণে আহিছোঁ এইটো জন্মত। গতিকে তোমাক মই উদ্ধাৰ কৰিবই লাগিব, তোমাৰ জৰিয়তে মোৰ কৰ্মখিনি সাধন হ'ব লাগিব। এয়াই হৈছে আত্মতত্বৰ জ্ঞান। জীৱাত্মাক সেই জ্ঞানটোকে দি আছে প্ৰভু ভগৱন্তে বাৰে বাৰে। যিসকলে এবাৰ ঈশ্বৰৰ নাম ল'ব পাৰিছে, শ্ৰদ্ধা কৰিছে গুৰু ভক্ত, সেইসকলক ভগৱন্তে বাৰে বাৰে সুযোগ দি থাকে। বিষয়ে নানা ধৰণৰ সংকটত পৰিলে বিষয়ে দুখ দিয়াৰ চলেৰে জ্ঞান বুদ্ধিত নিজকে উপলব্ধি কৰিব বিচাৰে যে মই কি পালোঁ, যাৰ কাৰণে মই আজি ইমান কষ্ট কৰিব লগা হৈছোঁ। সেইসকলে আজি মোক মাৰিবলৈ আহিছে, মোক খেদিবলৈ আহিছে, মোৰ প্ৰাণৰ সংশয় হৈছে। এই আত্মজ্ঞানটো লৈ তুমি এতিয়া কি কৰিবা? এই গুণ আৰু তত্ত্বখিনি আমি ল'ব পাৰিব লাগিব। জয় কৃষ্ণ। জয় কৃষ্ণ। ক্ষুদ্ৰ দেৱ পূজিতাৰ তুমি সবাহতে তথাপি কৰিলা কেনে কৰ্মত পবৰ্তক নিয়ামক তুমি সেই
কাকু অল্প ফল দিয়া কাহাকু বিষ কৃষ্ণ বুলে খতর তমতিনি গুণ ক্ষত্র বৈশ্য ক্ষুদ্র ব্রাহ্মণ তিয়ার যুগুণ বৈশ্য ক্ষুদ্রতম গুণে জানিবা অর্জুন গুণনুক্রমে কর্ম করয় কলা গুণর প্রভাবে উষ্ণ নিশ আরামে সজু পালু সংহারু মই তিনি লোক তথাপিতো কর্ম বন্ধে নপায় মুক কর্তাব কর্তা বলে মুক জিতু জানে তাক কর্ম বন্ধে নপায় কোথানে মুমুখ সকলে কর্ম করিলে পূর্বত কর্ম বন্ধ মোর জানিত কিন্তু কর্ম করিলে এরি অহংকার এই মতে বিস্তার যে করিলা সংসার হরিয়া লোক পরম্পরা তুমি কর্ম করিবা জীজনে জানয় তত্র উপদেশ কর্মা কর্ম বিকর্ম এই তিনি মত পণ্ডিত হয় মোহ ন জানিয়া তত্র
জয় কৃষ্ণ। কিমান এক সুন্দৰভাৱে মহাতত্ব বিশ্লেষণ অৰ্জুনক স্বয়ং কৃষ্ণ ভগৱন্তই দি আছে। এতিয়া অৰ্জুনৰ মনত এটা প্ৰশ্ন আহিছিল যে এই জীৱবিলাকে পূৰ্বৰ সংস্কাৰ মতে যদি ফলো যদি ভোগ কৰিব লগা হয়, কিন্তু তাতো মোৰ এটা সংশয় আহি গ'ল যে সংশয় কি? তুমিতো অন্তৰ্যামী, তুমি সকলোৱে আত্মপুৰুষ, তেতিয়াহ'লে তোমাৰতো এটা ধৰ্ম থাকিব লাগিব। তুমি কাৰোবাৰ প্ৰতি এই ভেদভাৱবিলাক তুমি কি হৈছে? কোনোবাই বিস্তৰ কৰ্ম কৰে কিন্তু তাৰ ফলটো তেওঁলোকে নাপায়, কোনোবাই অল্প কৰ্ম কৰে তাক তুমি কিন্তু বিস্তৰ ফল তুমি প্ৰদান কৰা। গতিকে জীৱসমূহৰ লগত তোমাৰ এই বৈষম্য ভাৱটো কিয়? তুমিতো ঈশ্বৰ, তুমিতো সকলোকে সমানে তুমিতো ভোগ দিব লাগে, ফল দিব লাগে। তোমাৰ এই বৈষম্য ভাৱৰ ৰহস্যটো মই বুজিব নোৱাৰিলোঁ। তাৰপিছত হাঁহি হাঁহি কৃষ্ণ অৰ্জুনৰ ফালে চাই কৰিছিল, মই এতিয়া তোমাক সমস্ত কথাটো দেখুৱাম। এতিয়া তোমাৰ দৃষ্টিত মই কাৰোবাক বেছি দিছোঁ, কাৰোবাক কম দিছোঁ, কোনোবা সুখী হৈছে, কোনোবা দুখী হৈছে। তাৰ আচল ৰহস্যটো মই তোমাক কওঁ শুনা। আৰু এই সৃষ্টিখন তিনি গুণৰ আধাৰত মই সৃষ্টি কৰিছোঁ। সত, ৰজ, তম, তিনিগুণীয়া সংসাৰখনত 4টা প্ৰজাতি আছে: ব্ৰাহ্মণ, শূদ্ৰ, ক্ষত্ৰিয়, বৈশ্য। এই 4টা প্ৰজাতিক 3টা গুণৰ মাজেৰে যেতিয়া কৰ্ম কৰিবৰ কাৰণে মই তেওঁলোকক সংসাৰলৈ পঠিয়াইছোঁ। মই প্ৰথমতে মই নিৰ্বিকাৰ, মই কাৰো লগত নাই, কিন্তু সেইসকলে সেই কৰ্ম কৰিবলৈ যাওঁতে কোনোবাই যদি সৎগুণত কৰ্মখিনি কৰিব লগা হয়, সৎগুণৰ আধাৰত যদি তেওঁলোকে কৰ্মখিনি কৰে, তেতিয়াহ'লে সেইসকল ব্ৰাহ্মণ হ'ব। তেওঁলোকে ব্ৰহ্ম শক্তিটোক জানিব। আৰু যিসকল ক্ষত্ৰিয়, সেইসকলে ৰজগুণত তেওঁলোকে পবিত্ৰ হৈ কৰ্ম কৰিব, ৰাজসিক কৰ্ম কৰিব, আনৰ ওপৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব, নিজৰ যশ কীৰ্তি বঢ়াবৰ কাৰণে প্ৰযত্ন কৰিব। আৰু যিসকল ক্ষুদ্ৰ আৰু বৈশ্য, এইসকল তমগুণৰ আধাৰত কৰ্ম কৰিব লগা হয়। নকৰিলে নহয়, যেনেকেই নহয় কৰ্মখিনি কৰিবই লাগিব। এই অল্প জ্ঞান আৰু বুদ্ধিৰে কৰ্মখিনি কৰিবলৈ যাওঁতে ক্ষুদ্ৰ আৰু বৈশ্যসকলে তমগুণৰ আধাৰত কৰ্ম কৰিব লগা হয়। আৰু সেইকাৰণে গুণৰ অনুক্ৰমতহে ফল পাব। সতগুণত যিসকলে কৰ্ম কৰে সেইসকলে নিজকো বুজিব আৰু মোকো তেওঁলোকে বুজিবৰ কাৰণে সুযোগ পাব। গতিকে সেইকাৰণে কৈছে যে সেই গুণৰ আৱৰ্তত থকা কাৰণে কি হয় যে গুণ অনুক্ৰমে কৰ্ম কৰে সকল, গুণৰ প্ৰভাৱে উচ্চ নিচ হোৱে ফল, সহজে পালো সংহাৰ মই তিনি লোক, তথাপিও কৰ্মবন্ধে নাপায়ো মোক। মনুষ্যৰ লগত মোৰ বা জীৱ সমাজৰ লগত মোৰ কি সম্বন্ধ, মোৰ কি পাৰ্থক্য তুমি জানি লোৱা। এই 3 গুণটোতো মই প্ৰৱৰ্তন কৰিছোঁ। 3 গুণৰ জৰিয়তে কৰ্ম কৰাবৰ কাৰণে মই সেই 3 গুণক লগত লৈ ফুৰিছোঁ। গতিকে জীৱসকলে গুণকৰ্ম কৰি কোনোবাই উচ্চ ফল পায়, কোনোবাই নিষ্ফল পায়। ভাল কৰ্মৰ ভাল ফল আৰু বেয়া কৰ্মৰ অশুভ ফল তেওঁলোকে ভুগিব লগা হয়। অৰ্থাৎ পাপ আৰু পুণ্যৰ ফল মনুষ্যসকলে পায়। কিন্তু মই 3 গুণৰ অতীত মই যদি গুণকৰ্ম কৰোঁ, তেতিয়াহ'লে মোক কিন্তু দুখ আৰু অপৰাধে মোক কেতিয়াও চুব নোৱাৰে। কোনোবাই কৈছে জীৱ হত্যা মহাপাপ, মনুষ্যই যদি কৰে তেতিয়াহ'লে পাপ পুণ্য বিচাৰিত হ'ব। কিন্তু সেই কৰ্মটো যদি মই কৰোঁ, কাৰোবাক যদি বধ কৰোঁ, তেতিয়াহ'লে সেই পাপে কিন্তু মোক চুব নোৱাৰে। কিয় নোৱাৰে? মই জানো যে তেওঁ মই বধ কৰাৰ বা মাৰাৰ গভীৰ যিটো উদ্দেশ্য, সেইটো উদ্দেশ্য তেওঁ শাস্তি দিয়া নহয়,
সংসাৰৰ পৰা তেওঁক মুক্ত কৰায়। সেইকাৰণে মই তেওঁক হয়তো বধ কৰোঁ, মাৰোঁ, কিন্তু সেই পাপে নহয়। কিন্তু গুণৰ আৱৰ্তত থকা সকলে যদি যি কাৰণতে নহওক কাৰোবাক যদি বধ কৰিব লগা হয়, অন্যায় কৰিব লগা হয়, কাৰো পৰা যদি ধন সম্পদ আত্মসাৎ কৰিব লগা হয়, কাঢ়ি আনিব লগা হয়, তেতিয়াহ'লে তাত পাপ আৰু দুখে ক্ৰিয়া কৰিব। এতিয়া ঈশ্বৰে নিজৰ শক্তিটোক এনেদৰে এতিয়া অৰ্জুনৰ আগত পৰিচয় কৰাই দিছে। গতিকে সেইকাৰণে কৈছে যে মুমুক্ষু সকলে কৰ্ম কৰিলে পূৰ্বত, কৰ্মবন্ধ এৰাইল কৰ্মৰ জানি তত্ত্ব। যিসকল পূৰ্বজন্মতে মুমুক্ষু অৱস্থাত, তাৰমানে নিজে একো কৰ্ম কৰিবলৈ শক্তি যেতিয়া হেৰুৱাই পেলায়, একো কৰ্ম কৰিব নোৱাৰা অৱস্থাত সেই মুমুক্ষুসকলে নিজৰ সম্বন্ধে সংসাৰৰ সম্বন্ধে জানি মোক চিনিব পাৰি, মোক যেতিয়া পূজা কৰিলে, মোৰ কৰ্ম যেতিয়া কৰিলে, গতিকে সেইসকলে পূৰ্বজন্মৰ কৰ্মবন্ধ এই জন্মত তেওঁলোকে এৰাব পাৰিলে কাৰণে মোৰ তত্ত্ব জানিব পাৰে, মোক বুজিব পাৰে। কিন্তু কৰ্ম কৰিলে এৰি অহংকাৰ, এই মতে বিস্তৰে যে তৰিলে সংসাৰ। আৰু যিসকলে সমস্ত বিষয় কৰ্ম কৰিছে কিন্তু মনৰ পৰা অহংকাৰ ত্যাগ কৰিছে। অহংকাৰ আহিব কেতিয়া? যেতিয়া অজ্ঞানত থাকিব তেতিয়া অহংকাৰ থাকিব। এই কৰ্ম মই কৰিছোঁ বুলি যেতিয়া তেওঁৰ অভিমান থাকিব, তেতিয়া তেওঁৰ অহংকাৰে তেওঁক সংকটত পেলাব। কিন্তু যি কৰ্ম নকৰক কিয়, সেই কৰ্মটো যদি মোক সমৰ্পণ কৰি কৰে, মোৰেই কৰ্ম বুলি তেওঁ যদি জ্ঞান কৰে, তেতিয়াহ'লে সেই কৰ্মটোকে কেতিয়াও নাপায়। সৰু উদাহৰণ, আমাৰ ৰাসলীলা ধুনীয়াকৈ এটা মহোৎসৱ হৈ গ'ল। কিন্তু এই মহোৎসৱত এখন নাটক হয়, গোপীসকলে নাচে, আনন্দ কৰে, ফূৰ্তি কৰে, কিন্তু তাৰ মাজতে এজন মহাদৈত্য অসুৰ ওলাই আহিছে। কিন্তু আমাৰ মাজত এটা ডাঙৰ প্ৰতিযোগিতা হয় যে অসুৰৰ ভাওটো কোনে শুদ্ধকে ভালকৈ কৰিব পাৰিব। অসুৰ হ'বৰ কাৰণে এতিয়া আমাৰ মাজত এটা প্ৰতিযোগিতা হ'ব, আৰু সেই যিজনে ভাওটো সঠিককৈ কৰিব পাৰিব বুলি বিশ্বাস হয়, তেওঁক সেই ভাওটো গাবলৈ দিয়া হয়। তাৰমানে এইটো কথা নহয় তেওঁ যে অসুৰ, হয়নে? তেওঁটোতো সৎ ভাৱনাপূৰ্ণ এজন ভাল মানুহ, ভাল ল'ৰা, কৰ্মঠ ল'ৰা, কাকো অন্যায় নকৰে, ঠগ প্ৰবঞ্চন একো নকৰে। কিন্তু সেইজনক যদি তোমাক ৰাক্ষসৰ পাত বা অসুৰৰ পাতটো দিয়া হৈছে বুলি কোৱা যায়, তেওঁ বুকুত চপৰীয়া ৰাইজৰ আগত আশীৰ্বাদ লৈ সেৱা কৰি সেই চৰিত্ৰটো তেওঁ ৰূপায়ণ কৰে। চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ যাওঁতে তেওঁ নিজৰ নামটো পাহৰি যায়। তেওঁ নিজকে ধৰি লয়, মই শংখচূড়, মই এতিয়া কি কৰিবলৈ আহিছোঁ, মই গোপীসকলক মাৰিব আহিছোঁ, গোপীসকলক মই এনেদৰে মানে লঞ্চনা কৰিবলৈ আহিছোঁ, গোপীসকলৰ লগত মই প্ৰেম কৰিবলৈ আহিছোঁ, ইত্যাদি ইত্যাদি ভাৱনাৰে যেনেকৈ উস্তাদে বা শিকাৰুৱে যেনেকৈ তেওঁক জ্ঞান দিছে, সমস্তখিনি কৰিবৰ কাৰণে প্ৰযত্ন কৰে। কিন্তু সেইজনক কোনো কাৰণতে কেতিয়াও অন্যসকলে নিন্দা নকৰে। গতিকে আমি যদি এইখন সংসাৰত কেতিয়াবা কিবা যদি বেয়া কৰ্ম যদি কৰিব লগা হৈছোঁ, সেই কৰ্মটো কৰিবলৈ যাওঁতে সকলো সময়তে সেই ঈশ্বৰৰ জ্ঞান ধাৰণা কৰি যদি কৰ্মটো কৰিছোঁ, ভগৱন্তে কৈছে সেই কৰ্মটো তেওঁ মহাগতি পায়। গতিকে দৈত্য দানৱ অসুৰসকলক দেৱতাসকলৰ জৰিয়তে, অন্য ক্ষত্ৰিয় ৰজাসকলৰ জৰিয়তে নামাৰি তেওঁ নিজে মাৰিবলৈ আহে কিয়? তাৰ পাৰমাৰ্থিক তত্ত্বটো এইটো যে তুমি মোৰ কৰ্মখিনি যিমান তুমি শুদ্ধভাৱে কৰিলা, তাৰ কাৰণে মই তোমাক নিজেই তোমাক উদ্ধাৰ কৰিবৰ কাৰণে আহিছোঁ। কাৰণ অন্যৰ জৰিয়তে যদি তেওঁক যদি মাৰিব লগা হয়, তেতিয়াহ'লে এইখন সংসাৰতে তেওঁ আকৌ পুনৰ মানে বিষয়ত মজি থাকিব লগা হ'ব। কিন্তু মোৰ ওচৰত যদি কোনোবাই আত্মসমৰ্পণ কৰে,
জীৱনৰ অন্তিম মুহূৰ্তত মোৰ ছবিটো যেতিয়া তেওঁৰ হৃদয়ত যেতিয়া চিত্তত যেতিয়া ধাৰণ কৰিব তেওঁ মোৰ লগত মিলি যাব। গতিকে এইকাৰণে এইখন সংসাৰত ভগৱন্তে যদিও ভাল বেয়া দুটা দিশ নিৰ্ণয় কৰি দিছে, বিষয়ত আমি মজি থকা সকলৰ কাৰণতহে এইটো ভাৱনা, কোনোবা ভাল কোনোবা বেয়া। কিন্তু ঈশ্বৰৰ কৰ্মত যদি বেয়া ভাৱনাটোকো যদি প্ৰয়োগ কৰিবলৈ যত্ন কৰে, ঈশ্বৰে কেতিয়াও তেওঁক অনাদৰ নকৰে। গতিকে এই তত্ত্বটো আজি কৈ আছে যে এই যুদ্ধখন যিখন কুৰুক্ষেত্ৰ মহাসমৰ যুদ্ধ, মই এটা পক্ষত, এটা তোমাৰ ৰথৰ সাৰথি, বিপক্ষত থকা সকলক মই শত্ৰু বুলি জ্ঞান কৰিব নোৱাৰো। তাৰ পাৰমাৰ্থিক বিচাৰটো তেওঁ দিবলৈ গৈ আছে। এইখন যুদ্ধত কাৰো কোনো বন্ধু নহয়, কাৰো কোনো শত্ৰু নহয়। মায়াত মজি থাকি নিজকে বুজিব নোৱাৰি কি কৰিছে নিজেই নাজানে, কি দুখ আছে তেওঁৰ ওপৰত। তুমি যদি মোৰ ভক্ত হোৱা, আত্মজ্ঞানী হোৱা, তুমি মোৰ কথা মানিব লাগিব, কাৰণ মই ঈশ্বৰ, মই সৰ্বময় কৰ্তা, মোৰ সমস্ত বাঞ্ছা তুমি পূৰণ কৰিব লাগিব। সেইকাৰণে আজি এই তত্ত্বখিনি কি কৈছে যে অহংকাৰ কৰিলে কিন্তু কৰ্ম কৰিলে এৰি অহংকাৰ, এই মতে বিস্তৰে যে তৰিলা সংসাৰ, লোক পৰম্পৰা তুমি কৰ্মক কৰিবা, যিজনে জানে তত্ত্ব উপদেশ কৰিবা। এতিয়া এই লোক পৰম্পৰা অনুসৰিহে ধৰ্ম কৰ্মবিলাক নৰসকলে কৰিব লগা হয়। এই তত্ত্বটো তুমি জানা, যদি জানা তেতিয়াহ'লে তুমি উপদেশী গুৰুৰ পৰা এই তত্ত্ববিলাক তুমি গ্ৰহণ কৰিবা। এতিয়া মই উপদেশী গুৰুজন স্বয়ং ভগৱন্তৰ ৰূপত তোমাৰ লগত আছো, গতিকে মই যি কম তুমি এই উপদেশ ল'ব লাগিব। কৃষ্ণ পাৰ্থে বোলে কৰ্মৰ যে কিবা আছে মোৰ মন, লোকে যে বেপাৰ কৰে তাৰ নাম কৰ্ম, নকৰিলে বেপাৰ কৰ্ম সেহি হয়, তাতকে নবোলাপন দিতু মোহ হয়। কৃষ্ণ বোলে তিনি তোৱা ছয় বুজিবা কৰ্ম কৰ্ম বিকৰ্ম বুলিয়া কহে যাক, সেই গুৰুত কৰ্ম বেদ শাস্ত্ৰে বোলে যাক, অকৰ্ম বোলয় বেদে নকৰো তাহাক, যিগুত কৰ্মৰ তাত হৈ পায় চিত্ৰ, ইহাৰ ততকে নপাৰে বুজিত, যাক জানি সংসাৰৰ আপতৰে পুন, তাহাৰ ৰহস্য কহে শুনিও অৰ্জুন, বেদে কহে বুলি কৰ্ম কৰে সৰ্বনৰ, কিন্তু নুবুজয় অৰ্থ বেদৰ বাক্যৰ, স্বৰূপতে বেদ বাক্য মোৰ বুলি কয়, সুখ মাত্ৰ কহি স্বৰ্গ পথ পৱতায়ে, যেন শিশু ভাল মন্দ নাহি তত্ৰ বোধ, লাৰু বুলি লোভ দিয়া প্ৰিয় ঔষধ, তাৰ যেন ঔষধৰ
জয় জগন্নাথ। এতিয়া ইয়াৰ পিছত এই পদক সুন্দৰভাৱে কৃষ্ণই অৰ্জন কৰিছে যে এইখন সংসাৰত এই নৰসকলে তিনি গুণৰ আৱৰ্তত তিনিবিধ কৰ্মৰ আচৰণ কৰিব লগা হয়। এই আচৰণক কোৱা হৈছে কৰ্ম, অকৰ্ম আৰু বিকৰ্ম। এই তিনিবিধ কৰ্ম কৰিবলৈ যাওঁতে সেই কৰ্মৰ ফল ভুগিব লগা হয়। এতিয়া কোনে কোনটো কৰ্ম কাক কয়, অকৰ্ম কাক কয় আৰু বিকৰ্ম কাক কয়, এই কথাটো কৰ্ম কৰোতাসকলে উপলব্ধি হয়তো কৰিব নোৱাৰে। এইকাৰণে এতিয়া পাৰ্থে পুনৰ কৃষ্ণক এইবুলি কৈছে যে আচলতে এই কৰ্মৰ প্ৰকৃততে মৰ্ম কি? কিয় কোনোবাই কৰ্ম কৰে, কিয় কোনোবাই অকৰ্ম কৰে, কিয় কোনোবাই বিকৰ্ম কৰে? এই কৰ্ম অকৰ্ম বিকৰ্ম কৰিব লগা হোৱাৰ মূল ব্যৱস্থাটোৰ বিষয়ে মই জানিব লাগিব। কৰ্ম নকৰিলেওতো নহয়। গতিকে সেইকাৰণে নকৰিলে ব্যাপৰ কৰ্ম সেই হয়, তাতো হেন বোলাহা পণ্ডিত মোহ হয়। যে যি কৰ্ম কৰিলে তাক এটা ব্যৱসায় বুলি কোৱা যায়। কৰ্ম কৰিলেতো ফলটো পাব লাগিব। ফলৰ বাঞ্ছাটো দিছে, বাঞ্ছাটো অহাৰ লগে লগে সি এটা বেপাৰ হ'ল যে মই ইমানখিনি কৰিম, ইমানখিনি পাম। বাঞ্ছা অহাৰ লগে লগে ধাৰণাটো বেপাৰত আহিব। গতিকে এই কৰ্মবিলাকত জানি বুজিও এই হতগুণী লোকসকলেও কিয় কৰ্মত মোহিত হ'ব লগা হয়, এই কথাটো মোক জানিব লাগিব। তাৰপিছতে কৃষ্ণই কৈছে, কৃষ্ণ বোলে তিনিটো আশ্ৰয় বুজি পাব, কৰ্ম কৰ্ম বিকৰ্ম বুলি আকৌহে যাব। এতিয়া কিয় এই লোকসকলে কৰ্ম অকৰ্ম বিকৰ্ম কৰিব লগা হয়, তাৰ তত্ত্বটো মই তোমাক এতিয়া বুজাই কওঁ। যাক কৰ্ম বুলি কৈছে, শাস্ত্ৰই যিবিলাক বিধান দিছে, যিবোৰ উচিত বুলি বেদৰ জৰিয়তে এটা ব্যৱস্থা প্ৰদান কৰিছে, সেই অনুসৰি যিসকলে কৰে কৰ্ম, তাক প্ৰকৃততে সেয়াকে কৰ্ম বুলি কয়। তাৰপিছত কৈছে যিবোৰ বেদে বিধান দিয়া নাই যে অমুক কৰিব লাগে, তমুক কৰিব লাগে, বেদে বিধান নিদিয়া কৰ্মখিনি যদি কোনোবাই কৰে, সেয়া হৈছে অকৰ্ম। আৰু এনেকুৱা কৰ্ম যদি কৰিব লাগে বেদতো যাৰ বিধান নাই, সেই কৰ্ম কৰিলে যদি কাৰোবাক যদি মনোকষ্ট দিব লগা হয়, কাৰোবাক যদি পীড়া দিব লগা হয়, কাৰোবাক অন্যায় কৰিব লগা হয়, তেতিয়াহ'লে সেই কৰ্ম কৰিলে মহা পাপ উপাৰ্জন হয়। আৰু সেই পাপ উপাৰ্জন হ'লে তাৰ প্ৰায়শ্চিত্ত ব্যৱস্থা কৰিব লাগিব। গতিকে বেদে শুভ কৰ্মৰ দৰ্শনটোকো দিব আৰু বেদে অশুভ কৰ্মৰ পৰা মুক্তি পোৱাৰ ব্যৱস্থাটো দিব। কিন্তু এই বিষয়তহে বেদৰ কৰ্ম থাকে। কিন্তু তথাপিও মই কওঁ যে এই বেদ আচলতে কি, এইটো চমুকে ইয়াত বক্তব্যখিনি দিছে যে বেদৰ বিচাৰৰ পৰা আমি কোনেও আমি আঁতৰি থাকিব নোৱাৰোঁ। বেদৰ মাজত, বিধিৰ মাজত আমি সমস্তবিলাকেই আবদ্ধ হৈছে। এতিয়া মই কওঁ যে বিধিটো আচলতে বেদ আচলতে মই সৃষ্টি কৰিছোঁ। মোৰ দেহৰ পৰা বেদৰ সৃষ্টি হৈছে। গতিকে এই বেদ সংসাৰী লোকসমূহে অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত হ'বৰ কাৰণে এই ব্যৱস্থাৰ মাজেৰে তেওঁ আহিব লাগিব। এতিয়া মই তোমাক কওঁ যে বেদৰ সৃষ্টি কেনেকৈ হয়, ক'ৰ পৰা বেদ সৃষ্টি হৈছে। এতিয়া লৌকিকত বেদ প্ৰভু ভগৱন্তৰ হৃদয়ৰ পৰা জন্ম হোৱা বুলি কৈছে। কিন্তু সেই লৌকিকটো যদি আমি আধ্যাত্মিকলৈ লৈ আহোঁ, পাৰমাৰ্থিকলৈ লৈ আহোঁ, এই বেদখন ক'ৰ পৰা সৃষ্টি হয়, যে মনুষ্যৰ দেহৰ গভীৰ এক ৰহস্যৰ মাজেৰে এই বেদ সৃষ্টি হৈছে। বেদৰ একেবাৰে সহজ অৰ্থটো আমি জ্ঞান বুলি কওঁ। জ্ঞান দৰ্শন ক'ৰ পৰা আহে, শব্দৰ পৰা আহে, শব্দ ব্ৰহ্মৰ পৰা আহে। শব্দ ব্ৰহ্ম ক'ৰ পৰা সৃষ্টি হৈছে, প্ৰকাশ হৈছে ক'ৰ পৰা, দেহৰ পৰা সৃষ্টি হৈছে। আমি যে কথা কৈ আছোঁ, মাত দি আছোঁ,
এই মাতটো ক'ৰ পৰা আহিছে, কোনে সৃষ্টি কৰিছে, কেনেকৈ সৃষ্টি হৈছে? এই প্ৰক্ৰিয়াটোৱে হৈছে বেদৰ জন্ম ৰহস্যৰ মূল বিষয়। গতিকে আমাৰ দেহত সদায় বেদৰ প্ৰাদুৰ্ভাৱ হৈ আছে, তাৰ ৰহস্যটো আমি ভেদ কৰিব নোৱাৰোঁ। গতিকে সেই তত্ত্বটো কিন্তু কৈছে যে আমি যদি শব্দ ব্ৰহ্ম দেহৰ কি পৰিপাকৰ জৰিয়তে কেনেকুৱা এক গালি কৰি এক ব্যৱস্থাৰ মাজেৰে শব্দ ধ্বনি হয়। শব্দত ৰূপ থাকে, গোন্ধ থাকে, স্পৰ্শ থাকে। এই পঞ্চ তন্মাত্ৰৰ এক স্বৰূপত শব্দ ব্ৰহ্মৰ সৃষ্টি হয়। তাত কি থাকে? তাত সমস্ত জগতৰ তত্ত্বখিনি তাত লুকাই থাকে। তত্ত্ব যে বুজি পায় শব্দটোৰ অৰ্থ বুজি পাব। ভাল বেয়া শব্দৰ জৰিয়তেতো আমি সেই জ্ঞানটো পাওঁ, হয়নে নহয়? কওকচোন বাৰু। মুখৰ পৰা ওলোৱা শব্দটোতেই জগতৰ জ্ঞান বুদ্ধি বিকাশৰ ব্যৱস্থাখিনি আহে। আত্মদৰ্শনৰ স্বৰূপটো শব্দ ব্ৰহ্মৰ জৰিয়তে প্ৰকাশ হয়। সেই শব্দটো কোৱা হৈছে বেদ। সেই বেদ সৃষ্টি কেনেকৈ হয় এইটো তাৰ কাৰণে কৈ আছে যে মুখ মাত্ৰ সেহি যেন শিশু ভাল মন্দ নাহি তত্ত্ববোধ লাৰু বুলি লোভ দিয়া পিয়াৰ ঔষধ তাৰ যেন ঔষধৰ ব্যাধি দূৰ ফল কৰ্মৰ মুখেৰে ফল জানিবা সকল। এই তত্ত্বত আমি এইটো কথা কৈছে যে বেদৰ উপকাৰ আমি দৈনন্দিন জীৱনত জানিতে অজানিতে আমি জ্ঞানী অজ্ঞানী সমস্তে তাৰ ফলটো ভোগ কৰি আছোঁ। দেহৰ পৰা ওলোৱা শব্দৰ জৰিয়তে কাৰোবাক আমি উপদেশ দিছোঁ, তাৰ ফলটোত আমি পাইছোঁ। দেহৰ পৰা ওলোৱা সেই শব্দৰে কাৰোবাক আমি অন্যায় কৰিছোঁ, কটু বাক্য কৰিছোঁ, তাৰ ফলটোতো আমিয়ে পাইছোঁ। গতিকে এই সমস্ত তত্ত্বটো এতিয়া ভগৱতে কৈছে যে যদি আমি কোনো বাক্য মায়াৰ শব্দখিনি যদি প্ৰয়োগ কৰিছোঁ, মায়াৰ শক্তিখিনিৰ জৰিয়তে বিষয়ত যদি মজি আছোঁ, তেতিয়াহ'লে আমি ব্যাধিত পৰিছোঁ। আৰু যদিহে সেই শক্তিখিনিৰ জৰিয়তে আমি আনন্দ লাভ কৰিছোঁ, আনৰ পৰা শ্ৰদ্ধা পাইছোঁ, আনৰ পৰা ভক্তি পাইছোঁ, জানিব লাগিব আমি অমৃত পাইছোঁ। গতিকে সেই অমৃতৰ সন্ধানতেই জীৱসমূহে কৰ্ম কৰিব লাগে। সেই অমৃত ক'ত আছে? এই অমৃত নিজৰ লগতে আছে। গতিকে সেইকাৰণে এই দৰ্শনটো দিছে অমৃত থাকোঁতেও, মকৰ দাস থাকোঁতেও বিষয়ত ব্যাধি আমি চিৎকাৰ কৰি আমি আত্মহত্যা কৰাৰ দৰে এটা অৱস্থালৈকে গৈ আছোঁ। কিমান দুৰ্ভাগ্য যিসকলে নিজক চিনি নাপায়, নিজৰ লগত কি শক্তিটো আছে তাক বুজি নাপায়। সেই শক্তিটো কি? পৰম প্ৰভু ভগৱন্তৰ পৰমাত্মা শক্তি মোৰ লগত আছে, মই সেই শক্তিটোত মই ধাৰণ কৰি আছোঁ। এই জ্ঞানটো যিসকলে পায় অমৃতৰ সন্ধান তেওঁলোকে পাই গৈছে, অমৃতৰ ৰসটো পাই গৈছে। সেইসকলে কৰ্ম কি অকৰ্ম কি বিকৰ্ম কি এই সমস্ত জ্ঞানটো হয়। গতিকে যি কৰে সেই সমস্তবিলাক ঈশ্বৰক সমৰ্পণ কৰি কৰিব লগা হয়। গতিকে এয়াই হৈছে প্ৰভু ভগৱন্তৰ মহাতত্ত্ব। আজি আধ্যাত্মিক দৰ্শনত অৰ্জুনক দিয়াৰ চলেৰে আমাৰ সমস্ত জগতকে দিবলৈ প্ৰযত্ন কৰিছে। কেৱল অজ্ঞান অন্ধকাৰ দূৰ কৰা, সমস্ত জগত উদ্ধাৰ হোৱা, এয়াই প্ৰভু ভগৱন্তৰ অন্তৰংগ এক উদ্দেশ্য। কৃষ্ণ হৰি রাম কৃষ্ণ কৃপা ভক্তি কল্প কল্প ভাগ্য প্রার্থনা কৃষ্ণ জয় জগন্নাথ।
তার মধ্যে নব নারী আসমুখ তর জলর মন্দ যেতিক্ষণে উষ্ণ জল একত্র জলবহ্নি সংযোগত বায়ু উপজ বায়ু বহ্নি জলয়ে চক্র ভেদি বৈখন্তীৰ মধ্যে আছে সূৰ্যৰ মণ্ডল ৰত্নবৰ্ণ পদ্মহিতু দুই খৰদলা তাৰ
কণী কাক পায়া বায়ু বহনি জলে তিনি মিলি বুদ বুদ হৈ উঠে চলে কৃষ্ণ জয় কৃষ্ণ। এই মহাগীতাই গভীর এক আত্মতত্ত্ব জ্ঞান ল'বৰ কাৰণে দেহক এক পৰিচয় দি দেহৰ পৰা আমি কোনো কাৰণতে যে আমি অহংকাৰ কৰিব লগা কোনো ব্যৱস্থা থাকিব নালাগে। আমি দেহটোক লৈ অহংকাৰ কৰোঁ, নহয় জানো বাৰু? কিন্তু এইটো দেহটো যদি অহংকাৰ কৰিব লগা বস্তু নহয়, কাৰণ এইটো দেহটো কেনেকৈ পৰিচালনা হৈ আছে, কেনেকৈ কোনে ৰক্ষা কৰি আছে, তাৰ যিটো বিজ্ঞানসন্মত বিশ্লেষণ দিছে, আৰু এই দেহতে কেনেকৈ বেদৰ সৃষ্টি হৈছে, শব্দৰ সৃষ্টি হৈছে, ৰূপৰ সৃষ্টি হৈছে, এইখিনি কথা এতিয়া ক'বলৈ গৈ আমাক প্ৰতিশ্ৰুতি দিছে যে এইটো দেহ সাধাৰণ দেহ বুলি গণ্য নকৰিবা। এই দেহৰ ভিতৰত কি কি আছে মই বুজাই দিছোঁ। দেহত 6টা চক্ৰৰ জৰিয়তে কৰ্মৰ সমস্ত ব্যৱস্থাখিনি পৰিচালিত হয়। এতিয়া এই কিতাপ 6টা চক্ৰৰ পৰিৱৰ্তে 4টা চক্ৰৰ নাম উল্লেখ কৰি সাধাৰণভাৱে বুজাই দিবৰ কাৰণে প্ৰযত্ন কৰিছে। মূল তত্ত্ব এটাই, দেহৰ ভিতৰত 6টা চক্ৰৰ জৰিয়তে দেহটো এক সুন্দৰভাৱে পৰিচালনা হৈ আছে। 24টা তত্ত্ব পাৰ্থিৱ দেহটোৰ জৰিয়তে পৰিচালনা কৰিবলৈ যাওঁতে 6টা চক্ৰ ক'ত ক'ত আছে অৱস্থান দিছে। গৈহদাৰত আছে মলদাৰ চক্ৰ, তাৰ ওপৰত লিংগ আছে যিটো চক্ৰ স্বাধিষ্ঠান, তাৰ ওপৰত নাভিদাৰত যিটো চক্ৰ আছে সেইটো চক্ৰক আছে মণিপুৰ চক্ৰ, তাৰ ওপৰত হৃদয়ত বা বক্ষত যিটো চক্ৰ আছে সেই চক্ৰক আছে মণিপুৰ চক্ৰ, তাৰ ওপৰত যিটো কণ্ঠমূলত এটা চক্ৰ আছে সেই চক্ৰটো কোৱা হৈছে অনাহুত চক্ৰ, তাৰ ওপৰত আজ্ঞা চক্ৰ, মুণ্ডত আছে আজ্ঞা চক্ৰ। মুণ্ডৰ পৰা পৰিচালিত হয় কি কৰিব লাগিব, কি কৰিব নালাগিব। জীৱৰ অৱস্থান ক'ত আছে? গৈহদাৰৰ অকণমান ওপৰত মলদাৰ চক্ৰ বুলি যাক কোৱা হৈছে। আৰু সেই জীৱই সেই গৈহমলৰ পৰা মলদাৰ চক্ৰৰ পৰা একেবাৰে আজ্ঞা চক্ৰৰ লগত সম্বন্ধ কৰি আছে গোটেই দেহৰ জৰিয়তে। ৭২,০০০ নাৰী বা বিভিন্ন শিৰা উপশিৰা আছে, তাৰ জৰিয়তে সংযোগবিলাক ৰক্ষা কৰে। আৰু সেই ৭২,০০০ নাৰী বা শিৰা উপশিৰাৰ ভিতৰত প্ৰধান নাৰী হিচাপে ৯ নাৰীক চিনাক্ত কৰিছে, তাক নৱনাৰী বুলি কৈছে। আৰু সেই নৱনাৰীৰ ভিতৰতো আৰু শ্ৰেষ্ঠ কৰিছে 3বিধ নাৰী। এই 3বিধ নাৰী হৈছে ইঙলা, পিঙলা আৰু সুকন্যা। এই 3বিধ নাৰী গোটেই দেহ চক্ৰ ভেদি আছে। স্বাধিষ্ঠানৰ পৰা মলদাৰ চক্ৰৰ পৰা আৰম্ভ হৈ স্বাধিষ্ঠান অনাহুত, এনেদৰে মণিপুৰ অনাহুত, আজ্ঞা চক্ৰ, বিশুদ্ধ চক্ৰ, আজ্ঞা চক্ৰ ভেদ কৰি এতিয়া সমস্ত দেহত সেই শিৰাবিলাকে কৰ্ম কৰে। এতিয়া কথা হ'ল সেই শিৰাবিলাকে কেনেকৈ দেহক শক্তি দিয়ে? আহাৰৰ নামত আমি যিবোৰ খাদ্য গ্ৰহণ কৰি আছোঁ সেই খাদ্যবিলাক ক'ত পৰিপাক হয়? আমাৰ বক্ষস্থলত
অগ্নিৰ জৰিয়তে দেহৰ যিটো অগ্নি, উদৰৰ যিটো অগ্নি, সেই অগ্নিৰ জৰিয়তে এই আহাৰবিলাক, অন্নবিলাক পৰিপাক হয়, পৰিপুষ্ট হয়, হজম হয়। তাৰপিছত কি হয়? শৰীৰৰ কাৰণে অনাগতীয়ালবিলাক মল আৰু মূত্ৰৰূপে বাহিৰ হয়। আৰু যিখিনি লাগতিয়াল, সেই লাগতিয়ালবিলাক কাৰ জৰিয়তে গোটেই দেহত বিস্তাৰিত হয়। সেই শক্তিসমূহক এতিয়া পৰিচয় কৰি দিছে যে মলদাৰ চক্ৰৰ পৰা আৰম্ভ হয় এই দেহৰ শক্তিসমূহ, আহাৰৰ পৰা পোৱা শক্তিসমূহ কেনেকৈ মণিপুৰ চক্ৰেদি বা বিশুদ্ধ চক্ৰেদি, আজ্ঞা চক্ৰেদি এনেদৰে আহি আহি যিটো ৰূপ পায় তাক সুন্দৰভাৱে বৰ্ণনা দিছে। যদিও বেদৰ এই মহা আত্মতত্ত্ব যিখিনি বিশ্লেষণ সকলোৱে সহজতে বুজি পোৱাটো সম্ভৱ নহয়। এটা সাধনাৰ লাগিব, বহু দিন এই যুগ মাগৰ এক প্ৰচলন লাগিব, তাৰ জৰিয়তে সুন্দৰভাৱে ইয়াক বিশ্লেষণ কৰাটো সম্ভৱ। আমি অল্পমতীসকলে আমি সামান্যভাৱে বিষয়খিনি থোৰতে আমি ক'বলৈ যাওঁতে আমি এটা কথাই ক'ব লাগিব, যিবোৰ শক্তিসমূহক দেহৰ পৰা যেনে উদ্ধৰণি কৰি কৰি সমস্ত শিৰা উপশিৰাবিলাকে তাৰ যিটো শক্তিটো পাইছে, কিন্তু সেই শক্তিটোৰ বাহিৰেও দেহে যে কৰ্ম কৰিব, দেহে সেই কৰ্ম কৰিবলৈ যাওঁতে বাহ্যিক জগতৰ লগত যিটো সম্বন্ধ হ'ব লাগে, সেই সম্বন্ধটো কিহৰ জৰিয়তে হ'ব? সেই সম্বন্ধটোতে আহিছে বেদৰ প্ৰাদুৰ্ভাৱ। এই যে তিনি নাৰীয়ে ক'ৰ পৰা আৰম্ভ হৈছে? আমাৰ এই মলদাৰ চক্ৰৰ পৰা ঊৰ্ধ্বগামী হৈ ক'ত লগ লাগিছে? আমাৰ কণ্ঠমূলত য'ত ত্ৰিবেণী সংগম হৈছে। আৰু বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে যেতিয়া দেহত বায়ু উৎপন্ন হ'ব, পৰিপাক হ'ব, যিবিলাক যিবিলাক আহাৰ শক্তিৰ এটা ৰসত আৰু জলত যেতিয়া লগ হ'ব, গৰ্ভৰ অগ্নিয়ে যেতিয়া তাক জ্বলাই পুনৰ বাষ্পীভূত কৰিব, বায়ুৰ সৃষ্টি হ'ব ভিতৰতে। সেই বায়ু যেতিয়া ঊৰ্ধ্বগামী হৈ কণ্ঠমূলত লগ লাগিব, তিনিটা মাধ্যমেৰে মাজেৰে ইঙলা পিঙলা সুখন্দাৰ জৰিয়তে এই বায়ুৰ ৰূপী ব্ৰহ্ম শক্তিটোৰ ত্ৰিবেণী সংগমত কণ্ঠমূলত যেতিয়া লগ লাগিব, তাৰপিছত জিভাৰ জৰিয়তে সেই বায়ুক নিয়ন্ত্ৰণ কৰি সেই বায়ুৰ এটা শব্দত পৰিণত কৰে। আৰু সেই শব্দটো যেতিয়া মুখগৰৰ পৰা ওলায়, তেতিয়া আমাৰ তাৰ ধ্বনিটো আমি শুনো, তাৰ ৰূপটো শুনো। আৰু সেই ধ্বনিয়ে হৈছে বেদ, সেই ধ্বনিয়ে হৈছে শব্দ, সেই ধ্বনিয়ে হৈছে শব্দ ব্ৰহ্ম। সেই ব্ৰহ্মত যিটো শক্তি আছে, আমি দেহৰ পৰা, চিত্তৰ পৰা, অন্তৰাত্মাৰ পৰা পোৱা অনুভূতিখিনি সেই শব্দৰ লগত জড়িত হৈ আছে। এইকাৰণে শব্দ দিয়াৰ লগে লগে আমাৰ জ্ঞান হয়, বোধ হয়। যোনে যেনেদৰে যি কয় আমি তাক বুজিব পৰা ব্যৱস্থাটো শব্দৰ জৰিয়তে আহে। এই শব্দ ব্ৰহ্ম এক স্বৰূপটো বেদৰ লগত সম্বন্ধিত এটা বিষয়। শব্দকে কোৱা হৈছে ব্ৰহ্ম, শব্দকে কোৱা হৈছে বেদ। এই বেদৰ প্ৰকাৰ আছে, সেই প্ৰকাৰ অনুসাৰে তেওঁলোকে বিস্তাৰ পাবলৈ এই কৰ্মময় জীৱনত আমাৰ জৰিয়তে এই সমস্তখিনি সাধন হৈ আছে। কিন্তু আমি মৰমতী জীৱই আমি তাৰ স্বৰূপটো বুজি নোপোৱাৰ কাৰণত তাৰ কৰ্তব্য নাপাওঁ। কিন্তু এই বিশ্লেষণটো আমাৰ এনে দিয়া নাই, যাক লৈ আমি গৰ্ব কৰিছোঁ, অহংকাৰ কৰিছোঁ, এইটো যে কৰিব লগা বিষয় নহয়। যি শব্দৰ জৰিয়তে, শক্তিৰ জৰিয়তে দেহে আমাক এইটো পৰ্যায়লৈকে লৈ গৈছে, সেইটো কাৰ আজ্ঞা অনুসৰি কৰ্মখিনি হৈছে? বেদ পুৰুষজন স্বয়ং হৃদয়তে থাকি তেওঁৰ জৰিয়তে শব্দৰ জ্ঞানটো, ৰূপটো প্ৰকাশ কৰি আছে।
কাৰ জৰিয়তে? মুখৰ জৰিয়তে। এই মুখৰ পৰা যেতিয়া শব্দ ব্ৰহ্ম বাহিৰ হৈ যাব, সি ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিবই। যি আঘাত য'তে যেনেকৈ নকৰক কিয়, ভগৱন্তে তাৰ জৰিয়তে লীলা কৰি আছে। তাৰ জৰিয়তে কটু বাক্য প্ৰয়োগ কৰিব লাগিব, কাৰ জৰিয়তে উপদেশ দিব লাগিব, কাৰ জৰিয়তে জ্ঞান দিব লাগিব, দৰ্শন দিব লাগিব। সেই শব্দৰ ৰূপটো ভগৱন্তে দেহতে থাকিয়েই তেওঁ বাহিৰলৈকে তাক উলিয়াই পঠিয়াইছে, এটা ৰূপ দি পঠিয়াইছে। গতিকে ইয়াত তুমি বা মই কেতিয়াও আমি তাক লৈ আমি গৌৰৱ কৰিব নোৱাৰোঁ, অহংকাৰ কৰিব নোৱাৰোঁ। ভগৱানে যদি আমাৰ শিক্ষকতা নিদিয়ে, আমি কেতিয়াও ভাল কথা এটা কম বুলি আমি ক'ব নোৱাৰোঁ। ভগৱন্তে যেনেদৰে চিন্তা কৰে মোৰ দেহৰ পৰা, মই নিবিচৰা কোনোবা বেয়া এটা শক্তিও হয়তো মোৰ মুখৰ পৰা এটা বেয়া বাক্যৰ পৰা আহিব পাৰে। এইকাৰণে ঋষি মুনিসকলৰ কিমান তপস্যা কৰি কিমান পুণ্য অৰ্জন কৰি আছে, কিমান ধৰ্ম কৰি আছে, কিন্তু তথাপিও সেই ঋষি মুনিজনে হঠাৎ যেতিয়া কাৰোবাক অভিশাপ দিব, সেই মুহূৰ্তত তেওঁ নিজেই গম নাপায় যে মোৰ মুখৰ পৰা এইটো শব্দ কেনেকৈ ওলায়। সেই অভিশাপৰ ব্ৰহ্ম বাক্যটো ওলোৱাৰ লগে লগে তাক লৈ ভগৱন্তে এতিয়া খেলা আৰম্ভ কৰি দিয়ে যে কাৰ মুখৰ পৰা কেনেকৈ আশীৰ্বাদ দিব, অভিশাপ দিব, এই নিৰ্ণয়টো আমি কৰিব নোৱাৰোঁ, কোনেও কৰিব নোৱাৰে। হৃদয়ত থাকি সেইজন পৰমাত্মা পুৰুষে